আজি আমি কিছুদিনৰ পৰা লক্ষ্য কৰি আছো যে অসমখনত এক অশান্ত পৰিৱেশ উদ্ভৱ হৈছে। অসমখনত এক অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হৈছে আৰু হিংসাৰ পৰিৱেশ উদ্ভৱ হোৱা যেন আমাৰ অনুভৱ হৈছে। গতিকে ই অসমীয়া জাতিটোৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে গভীৰ উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে আৰু আমি বীৰ লাচিত সেনাইও গোটেই বিষয়টো আমি খুব গভীৰ উদ্বিগ্নতাৰে আমি পৰ্যবেক্ষণ কৰি আছো। কিন্তু অতি শেহতীয়া কথাটো হ'ল যে এইখন অসম কাৰ? এইখন অসম খিলঞ্জীয়াৰ অসম, এইখন অসম অসমীয়াৰ অসম। আৰু আমি সকলোকে আহ্বান জনাইছো যাতে এইখন অসম অসমীয়াৰ হৈ থাকিবলৈ দিয়ক, এইখন অসম খিলঞ্জীয়াৰ হৈ থাকিবলৈ দিয়ক। এটা কথা ঠিক যে অসমীয়া জাতিটো কোনো ধৰ্ম লৈ, কোনো জনগোষ্ঠীক লৈ গঠন হোৱা এটা জাতি নহয়। ই বৃহত্তৰ অসম ভূখণ্ডত বসবাস কৰা প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ সমষ্টি লৈ অসমীয়া মহাজাতি গঠন হৈছে। আৰু আমি এটা কথা ক'বই লাগিব যে একাংশ সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ অত্যাধিক মিয়াপ্ৰীতিৰ বাবেই, অত্যাধিক সন্দেহযুক্ত বাংলাদেশী মিয়াপ্ৰীতিৰ বাবেই আজি অসমখনত এনেকুৱা এক অশান্ত পৰিৱেশৰ উদ্ভৱ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। কিয়? আপোনালোকে প্ৰত্যেকে জানে, যেতিয়াই অসমৰ এই পবিত্ৰ ভূমিত আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত মিয়াৰ অত্যাচাৰ চলে, তেতিয়া কিন্তু সেই তথাকথিত সংখ্যালঘু ৰাইজৰ নেতা বুলি জাহিৰ কৰি ফুৰিব বিচৰা সেইসকল নেতা কিন্তু নিমাত হৈ থাকে। যদি আপোনালোকে প্ৰকৃতাৰ্থত অসমীয়া, যদি আপোনালোক প্ৰকৃতাৰ্থত খিলঞ্জীয়া অসমীয়া, তেতিয়াহ'লে নিশ্চিতভাৱে যেতিয়া এজন খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ হয়, যেতিয়া খিলঞ্জীয়া মানুহক ভয় ভাবুকি দেখুওৱা হয়, যেতিয়া আমাৰ খিলঞ্জীয়া জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰা হয়, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহক প্ৰাণে মৰাৰ ভাবুকি দিয়ে একাংশ সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াই, তেতিয়া আপোনালোকৰ সম্প্ৰীতি ক'ত যায়? তেতিয়া আপোনালোকৰ মুখত পৰা সদ্ভাৱ, সমন্বয়ৰ কথাবোৰ কিয় নোহোৱা হয়? গতিকে আমি ক'ব বিচাৰিছোঁ যে এতিয়া হঠাৎ আপোনালোকে অসমীয়া বিৰোধী মন্তব্য, খিলঞ্জীয়া বিৰোধী মন্তব্য প্ৰদান কৰি অসমখনক অশান্তময় পৰিৱেশ সৃষ্টি কৰিব বিচৰা এইসকল সংখ্যালঘু মূলৰ নেতাকো আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু অত্যাধিক অসমীয়াগিৰি দেখুৱাবলৈ গৈ আমাৰ একতাৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা সেইসকলকো আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। এতিয়া কথা হ'ল, আমি প্ৰত্যেকেই বিষয়বস্তুৰ গভীৰতাৰ মাজলৈ যাব লাগিব। এতিয়া যদি আমি চাওঁ, অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কথা ক'লে একাংশ সংখ্যালঘু মুছলমান মানুহৰ গা বিচাই ডকাতি কিয় দেখে? আমি যেতিয়া অবৈধ বাংলাদেশী মিয়াৰ কথা কওঁ, তেতিয়া আপোনালোকে অসমীয়া বিৰোধী মন্তব্য কিয় প্ৰদান কৰে? এইটো আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব যে এতিয়া আমাৰ অসমীয়াৰ হাতৰ পৰা, আমাৰ খিলঞ্জীয়া অসমীয়া হাতৰ পৰা অসমৰ নামনি অসম, মধ্য অসমকে ধৰি 12খন জিলা এতিয়া সংখ্যালঘু বা সন্দেহযুক্ত মানুহৰ হাতলৈ গুচি গ'ল। সেই 12খন জিলাত খিলঞ্জীয়া মানুহৰ নাজল নাথল অৱস্থা, খিলঞ্জীয়া মানুহে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰে। এতিয়া আমি এই উজনি অসমক তেনেধৰণে সম্প্ৰীতি আৰু সমন্বয় সদ্ভাৱৰ কথা কৈ আমিও সন্দেহযুক্ত বাংলাদেশী মিয়াৰ অধীনলৈ যাম নেকি? এই কথা কিন্তু প্ৰত্যেকেই সচেতন মহলে চিন্তা কৰিব লাগিব। আজি নগাঁৱলৈকে সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কবললৈ ৰাজনৈতিক অধিকাৰ গুচি গ'ল, কৃষি ক্ষেত্ৰত তেওঁলোকৰ দখল গুচি গ'ল, তেওঁলোকে বিভিন্ন ব্যৱসায় বাণিজ্যৰে আমাৰ অসমীয়া জাতিটোক নিশকতীয়া জাতি কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পিতভাৱে তেওঁলোকে কাম কৰি গৈছে আৰু সেই পৰিকল্পনাত তেওঁলোক সফল হৈছে। কিন্তু যেতিয়াই আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি একত্ৰিত হৈ সজাগ হৈ এই অবৈধ বাংলাদেশী মিয়াৰ কথা যেতিয়াই কয়, তেতিয়া এনেকুৱা ধৰণৰ ফটুৱা 420 ইউনিছ তামুলীৰ দৰে মানুহে এই সন্দেহযুক্ত বাংলাদেশী মিয়াৰ পক্ষলৈ নিজকে সংখ্যালঘু মূলত নিজকে সন্দেহযুক্ত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা পালন কৰি আমাৰ অসমত এক অশান্তময় পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে হাত উজান দিয়ে। গতিকে এতিয়া আমাৰ কথা হ'ল, কোনো ধৰণৰ ইউনিছ তামুলীৰ কথালৈ আমি ভয় নকৰোঁ। কোনো ধৰণৰ সংখ্যালঘু যিসকল নেতা আছে, যিসকলে আজিৰ কোপতি কোনো কাৰণতে সংখ্যালঘু মানুহৰ
যিসকল অবৈধ সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, অবাধ হাৰত তেওঁলোকে জনসংখ্যা বিস্ফোৰণে আমাৰ অসমৰ জনগাঁথনি সলনি কৰি দিলে। আৰু এই কথাবিলাক যেতিয়া তেওঁলোকে যদি প্ৰকৃতাৰ্থত অসমীয়া খিলঞ্জীয়া জাতি সত্তা এক কৰি ৰখাৰ তেওঁলোকৰ চিন্তা চৰ্চা আছিল, নিশ্চিতভাৱে এই অবাধ হাৰত তেওঁলোকৰ যি জনসংখ্যা বিস্ফোৰণে আমাৰ সমগ্ৰ অসমীয়া জাতিৰ মাজত যি জনগাঁথনি পৰিৱৰ্তন কৰি দিছে, ভৌগোলিক অখণ্ডতা তেওঁলোকে চুৰমাৰ কৰি পেলাইছে। আজি য'তেই খালী মাটি দেখিছে তাতেই সন্দেহযুক্ত বাংলাদেশী মিয়াৰ ঘাটি হৈছে। ইয়াৰ কি আমি বিৰোধ নকৰিম নেকি? নিশ্চিতভাৱে আমি ইয়াৰ বিৰোধ কৰিব লাগিব। আৰু এই বিৰোধ কৰিবলৈ যাওঁতে মই ভাবোঁ সংখ্যালঘু আমাৰ যিসকল মুছলমান নেতা আছে, যিসকল খিলঞ্জীয়া, তেওঁলোকে আমাক সহযোগ কৰিব লাগে। আজি যিসকল দেখি চৈয়দ, জোলা, গৰীয়া, মৰিয়া, তেওঁলোকে আমাক সহায় সহযোগ কৰিব লাগে। কাৰণ এই কাৰণে কৰিব লাগে, এইখন অসম অসমীয়াৰ অসম, এইখন অসম খিলঞ্জীয়াৰ অসম। যদি আপোনালোকে নিজক খিলঞ্জীয়া অসমীয়া বুলি ভাবে, নিশ্চিতভাৱে এই সংগ্ৰামখনত আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব। আজি 12খন জিলা আমাৰ খিলঞ্জীয়া হাতৰ পৰা গুচি গ'ল। এই কথা কি সচেতন মহলে কাণসাৰ কৰা নাই নেকি? এই কথাত কি আমাৰ বৌদ্ধিক মহলে বিচাৰ বিশ্লেষণ কৰা নাই নেকি? আমি কেৱল মাত্ৰ সমন্বয়, সম্প্ৰীতি, সদ্ভাৱৰ কথা কৈ আজি লখিমপুৰখনক চাৰিওফালৰ পৰা গ্ৰাস কৰিব, আজি শিৱসাগৰ গ্ৰাস কৰিব, ডিব্ৰুগড়, তিনিচুকীয়াক গ্ৰাস কৰি পেলাব। ইয়াত কি আমি মনে মনে থাকিম? আমি সম্প্ৰীতি সমন্বয়ৰ কথা কৈ আমি আমাৰ অস্তিত্ব নিষেধ কৰিবলৈ আমি আগবাঢ়িম নেকি? এই কথা বতৰাবিলাকো কিন্তু আমি চিন্তা কৰিব লাগিব। হয়, আমি অসমীয়া জাতিটো সহনশীল জাতি, আমি অসমীয়া জাতিটো অতিথিপৰায়ণ জাতি, অসমীয়া জাতিটো মৰমীয়াল জাতি। আৰু এই সহনশীলতাৰ, এই মৰমীয়ালৰ, এই দয়ালু মনোভাৱৰ সুযোগ লৈ একাংশ সন্দেহযুক্ত মিয়াই যেনেদৰে পৰিকল্পিতভাৱে যেনেদৰে অসমখন গ্ৰাস কৰাৰ যি তেওঁলোকে চিন্তা চৰ্চা পৰিকল্পনা কৰিছে, ইয়াত কি আমি বাধা নিদিম নেকি? আমি বীৰ লাচিত সেনা অসমে আমি এনেকুৱা ধৰণৰ পৰিকল্পনা, এনেকুৱা ধৰণৰ অসমখনক এখন বাংলাদেশী মূলৰ মিয়াই ভৰাই পেলোৱা যি এক পৰিকল্পনা, এই পৰিকল্পনা আমি বিৰোধ কৰিমেই। আজি লখিমপুৰৰ জনগাঁথনি যদি আপুনি মন কৰে, লখিমপুৰখনত চাৰিওফালৰ পৰা সন্দেহযুক্ত বাংলাদেশী মিয়াই গ্ৰাস কৰি পেলাইছে। আজি কাকৈত যদি চাই আপোনালোকে সন্দেহযুক্ত মিয়াই হাজাৰ হাজাৰ লাখ লাখ মানুহে ভৰি পৰিছে। ক'ৰ পৰা আহিছে? কিয় আহিছে? কি উদ্দেশ্য লৈ আহিছে? আজি পুৰণা ট্ৰেইন লাইনৰ কাষে কাষে সন্দেহযুক্ত বাংলাদেশী মিয়াই ভৰি পৰিছে। কি উদ্দেশ্য লৈ আহিছে? আজি আমাৰ অসমৰ শিৱসাগৰৰ বা লখিমপুৰৰ বা ধেমাজিৰ, ডিব্ৰুগড়ৰ কোনোবা এটা পৰিয়াল গৈ আজি ধুবুৰীত মাটি দখল কৰিবলৈ গৈছে নেকি? আজি হোজাইত মাটি দখল কৰিবলৈ গৈছে নেকি? আজি বৰপেটাত মাটি দখল কৰিবলৈ গৈছে নেকি? নাই যোৱা। তেওঁলোকে কিয় উজনি অসমলৈ আহি তেওঁলোকে বেপাৰ বাণিজ্য কৰাৰ চলেৰে তেওঁলোকে ভাড়া ঘৰত থাকি তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰি আমাৰ উজনি অসমৰ জনগাঁথনি বিস্ফোৰণত কৰি আমাৰ জনগাঁথনি পৰিৱৰ্তন কৰিব, লাহে লাহে আমাৰ উজনি অসমখনো অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কবলৈ লৈ যাব। এই কথা কিন্তু কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ বিৰোধ হৈছিল, বিৰোধ হৈ আছে, বিৰোধ হৈ থাকিব। আৰু ইউনিছ তামুলীৰ দৰে জধামূৰ্খক আমি সকীয়াই দিব বিচাৰিছোঁ। আপুনি 100জন মিয়া আনি আপুনি উজনি অসমত অসমীয়াৰ সৈতে যুঁজ লগাবৰ কাৰণে, যি এক সংঘৰ্ষ লগাবৰ কাৰণে আপুনি যি পৰিকল্পনা কৰিছে, আপোনাৰ এই পৰিকল্পনালৈ বীৰ লাচিত সেনা অসমে ভয় নকৰে। এনেকুৱা ধৰণৰ পৰিকল্পনা প্ৰতিহত কৰিবৰ কাৰণে আপুনি 100জন আনিব, আমি 1000জন আমি ৰনুৱা সৈনিক হৈ আপোনাৰ এনেকুৱা ধৰণৰ চিন্তা পৰিকল্পনাক আমি প্ৰতিহত কৰিব লাগিব। কাৰণ এনেকুৱা ধৰণৰ ভাবুকি ভৰা কথাত যদি আমি অসমীয়া খিলঞ্জীয়া মানুহখিনি যদি আমি ভয় কৰোঁ, নিশ্চিতভাৱে এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াই আমাৰ অসমখন গ্ৰাস কৰি পেলাব। এইটো আমি বীৰ লাচিত সেনা অসমে হ'বলৈ নিদিওঁ। আৰু তেওঁ কি ভাবুকি দিবলৈ আহিছে যে 100জন মানুহ আনিব আৰু মিয়া আনিম বুলি কৈছে। আপুনি যদি প্ৰকৃতাৰ্থত খিলঞ্জীয়া মুছলমান হয়, তেনেহ'লে নিশ্চিতভাৱে খিলঞ্জীয়া মুছলমান ল'ৰা আনিম বুলি ক'লেহেঁতেন। মিয়া শব্দটো আপুনিয়ে ব্যৱহাৰ কৰি আছে। আৰু আমি মিয়া শব্দ ব্যৱহাৰ কৰিলে আপোনালোকে অন্তৰত দুখ পাওঁ বুলি কয়। এইটো মিয়া কোনো ধৰণৰ মিয়া শব্দ নাই বুলি কয় আপোনালোকে। যদিহে মিয়া শব্দ নাই, ইউনিছ তামুলী যি বাংলাদেশী ৰক্ষক, সন্দেহযুক্ত বাংলাদেশী ৰক্ষক, তেওঁ মিয়া আনিম বুলি মিয়া শব্দটো প্ৰয়োগ কৰি 100জন মিয়া খিলঞ্জীয়া অসমীয়াক উচতাই তেওঁৰ সৈতে সংঘৰ্ষ লগাবৰ কাৰণে যি উচতনিমূলক মন্তব্য দিছে, সেই মন্তব্যত কি খিলঞ্জীয়া অসমীয়া ভয় কৰিব? কোনো কাৰণতে এনেকুৱা ধৰণৰ কথাত আমি শংকিত নহওঁ, ভয় নকৰোঁ। গতিকে আমি সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহখিনিক একত্ৰিত হ'বৰ বাবে আহ্বান জনাইছোঁ। অসমীয়া মানুহখিনি একত্ৰিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ অসমীয়া মানুহৰ সহজ সৰলতাক তেওঁলোকে দুৰ্বলতা বুলি ভাবি তেওঁলোকে সকলো ফালৰ পৰা হিপাই পৰিছে আৰু অসমখনক তেওঁলোকে এখন বাংলাদেশী মূলৰ মিয়াৰ অসম কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনাত আমি বাধা দিব লাগিব। এই পৰিকল্পনাত এই কাৰণে বাধা দিব লাগিব কাৰণ এইখন অসম অসমীয়াৰ।
আজি যদি বিহাৰীৰ হ'ব পাৰে, আজি যদি পাঞ্জাৱীৰ হ'ব পাৰে, অসমখন অসমীয়াৰ বুলি ক'লে একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াৰ গা বিচাৰি ডকাতি কিয় থাকে? এইখন অসম অসমীয়াৰ আছিল, এইখন অসমীয়াৰ হৈ আছে, আৰু এইখন অসম অনাদি অনন্ত কালৰ বাবে খিলঞ্জীয়া অসমীয়াৰ হৈ থাকিব লাগিব। তাৰ কাৰণে এনেকুৱা ধৰণৰ হাজাৰটা ইউনিট তামুলীয়া হওক, হাজাৰটা ইউনিট তামিলে প্ৰতিহত কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহক। ইয়াক কিন্তু আমি বাধা দিবৰ কাৰণে বীৰ লাচিত সেনা অসমে বীৰ লাচিতৰ বেশেৰে আমি হাতত হেংদাং লৈ প্ৰতিহত কৰিবৰ কাৰণে আমি আগুৱাই যাম। কোনো ধৰণৰ এনেকুৱা ধৰণৰ ফটুৱা 420 মানুহৰ কথাত বীৰ লাচিত সেনা অসমে ভয় নকৰে। আপোনালোকে জানে, অসমৰ ইতিহাস প্ৰত্যেকে জনা উচিত, আৰু প্ৰত্যেকে সচেতন মহলে জানে যে বদনে অসমীয়া হৈও মান সেনা আনিছিল। কিন্তু এতিয়া এই আধুনিক যুগত, কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত, এআইৰ দৰে পৰিৱেশ পৰিস্থিতিৰ মাজত এতিয়া ইউনিছ তামুলীয়ে মিয়া আনি অসমীয়া জাতিটোৰ মাজত